দুৰাৰোগ্য ৰোগত আক্ৰান্ত টিয়কৰ এজন ছাত্ৰ চিকিৎসাৰ বাবে সাহায্য বিচাৰি মাতৃৰ আহ্বান। টিয়ক কাকজান ফটিকাছিগা মাজগাঁৱৰ 7ম শ্ৰেণীত পঢ়া সাহিল খান আজি কিছুদিন ধৰি নাৰ্ভ আৰু যকৃত ৰোগত আক্ৰান্ত হৈ আছে। পৰিয়ালৰ লোকে অসমৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসা গ্ৰহণ কৰিছে যদিও সুফল পোৱা নাই। অন্যহাতে উন্নত চিকিৎসাৰ বাবে চিকিৎসকে অসমৰ বাহিৰলৈ যোৱাৰ পৰামৰ্শ আগবঢ়াইছে যদিও দিন হাজিৰা কৰা পৰিয়ালটো এই ক্ষেত্ৰত এতিয়া আৰ্থিক সংকটত পৰিছে। ল'ৰাটোৰ চিকিৎসাৰ বাবে মাতৃয়ে এই ক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰিছে। কোনো ব্যক্তিয়ে সহায়ৰ হাত আগবঢ়ালে সাহিল খানৰ মাতৃৰ অসম গ্ৰামীণ বিকাশ বেংক বাদুলি পুখুৰীত থকা 71960270000665 এই একাউণ্ট নম্বৰত কিছু আৰ্থিক সাহায্য দিবৰ বাবে কাটৰ আহ্বান জনাইছে। নমস্কাৰ, মোৰ ল'ৰাটো বহুত অসুখত ভুগি আছে। আজি এবছৰে মই ট্ৰিটমেণ্ট কৰি আছোঁ, ভাল পোৱা নাই। মোৰ ল'ৰাটো চেভনেলকে পঢ়িছিলে। ক'ত পঢ়িছিলে? চেভনেলকে পঢ়িছিলে, টিয়ক বয়জত। এতিয়া তাৰ অসুখ হোৱাৰ কাৰণে মই বিদ্যালয়ৰ পৰা যাব নোৱাৰা হ'ল। অসুখটো কি? এতিয়া কি অসুখ হৈছিলে? কিহৰ অসুখটো কি? নাৰ্ভৰ আৰু লিভাৰৰ প্ৰব্লেম। ক'ত ক'ত দেখালে? এতিয়া ডিব্ৰুগড়তো দেখালোঁ, চবতে দেখালোঁ, ট্ৰিটমেণ্ট চবতে কৰিলোঁ, কিন্তু এতিয়া বয়সত আমাক বাহিৰলৈ পঠিয়াইছে, চিকিৎসকে বাহিৰলৈ পঠিয়াইছে। ক'লৈ যাব আপোনালোকে? বাহিৰলৈ হায়দৰাবাদলৈ যাম। এতিয়া তাক লৈ যাবলৈ বহুত অৱস্থা বেয়া হৈছে। আমি ৰাইজৰ ওচৰত বহুতো সহায় বিচাৰিছোঁ। সকলোৱে যাতে সহায় কৰে মোক, কৰি যাতে মোৰ ল'ৰাটো উন্নত চিকিৎসাৰ কাৰণে মই আশা কৰিছোঁ, যাতে সহায় কৰি মোৰ ল'ৰাটো ভাল কৰিব পাৰোঁ। মই চবৰে সহায় লৈ চবেই যাতে মোক সহায় কৰক, মই সেইটোকে ৰাইজৰ ওচৰত কৈছোঁ। মোৰ বহুত অৱস্থা বেয়া হৈ গ'ল। এতিয়া এবছৰ ট্ৰিটমেণ্ট কৰি মোৰ টকা পইচা নাইকিয়া হ'ল। মানুহজনে বেপাৰ কৰে, দিন হাজিৰা কৰি এই ল'ৰাটো ট্ৰিটমেণ্ট কৰি আছিলোঁ। এতিয়া একেবাৰে লাষ্টত মোক চিকিৎসকে বহুত দূৰ পঠিয়াই দিলে। মই এতিয়া ইমান দূৰ যাম বুলি ভবাই নাছিলোঁ, কিন্তু মোৰ ল'ৰা বহুত অসুখতে ভুগি পৰি আছে। সেইকাৰণে যাতে ৰাইজে মোক সহায় কৰক, সকলোৱে মোৰ ল'ৰাটো ভাল হ'বৰ কাৰণে আশীৰ্বাদো কৰক। দুটকা কোনোবাই পাৰিলে সহায়ো কৰক, মোৰ ল'ৰাটো ভাল হ'বলৈ। টিয়কৰ পৰা বিৰাজ বৰা ৰিপৰ্ট, অসম টুডে।